নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকে চাই আছে স্পৰ্টছ সাগা আসাম। প্ৰিয় দৰ্শক, অসমৰ নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীসকলে ভোগেশ্বৰ বৰুৱাদেৱৰ নামটো কিয় মনত থ'ব লাগে সেয়া জনাটো অতি দৰকাৰ, বিশেষকৈ নৱপ্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলে। কিয়নো ভোগেশ্বৰ বৰুৱা হ'ল অসমৰ ক্ৰীড়া জগতৰ এক উজ্জ্বল নক্ষত্ৰ। ভোগেশ্বৰ বৰুৱাদেৱ হ'ল আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত সোণৰ পদক বুটলিবলৈ সক্ষম হোৱা প্ৰথম অসমীয়া খেলুৱৈ। ভোগেশ্বৰ বৰুৱাদেৱ ভাৰতৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া। এছিয়া মহাদেশৰ ভিতৰতে এক অন্যতম শ্ৰেষ্ঠ দৌৰবিদ। আমাৰ নতুন প্ৰজন্মই বিৰাট কোহলি, ৰোহিত শৰ্মা, মেৰী কম, মহেন্দ্ৰ সিং ধোনী আদিৰ বিষয়ে বহু কথা জানে, কাৰণ আমাৰ মাজত চৰ্চা হৈয়েই থাকে। টেলিভিছন, মোবাইল ফোন আদিত পাই থাকোঁ, আমি চাই থাকোঁ। আৰু আমাৰ অসমৰ হিমা দাস, লভলীনা, শিৱ থাপা, ৰিয়ান পৰাগ অতি আপোন, তাক লৈ আমি চৰ্চা কৰোঁ, যিটো এটা বৰ ভাল কথা। কিন্তু বহু কম সংখ্যক ব্যক্তিয়ে গম পায় যে আধুনিক আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াত অসমৰ হৈ ইতিহাস ৰচি বিশ্বৰ খেল জগতত সোণালী আখৰেৰে অসমৰ নাম লিপিবদ্ধ কৰিছিল সৰ্বপ্ৰথমে শ্ৰী ভোগেশ্বৰ বৰুৱাদেৱে। অসম মানে আমি সাধাৰণতে বুজিলেও যে কৃষিপ্ৰধান প্ৰদেশ। আমি অসমীয়া সৰ্বসাধাৰণ ৰাইজ কৃষিভূমিৰ লগত জড়িত, কৃষি কৰ্মৰ লগত জড়িত। আৰু এই কৃষিভূমিৰ পৰাই বিংশ শতিকাতে সৃষ্টি হৈছে বহু স্বাধীনতা সংগ্ৰামী, গায়ক, শিল্পী, সাহিত্যিক, ৰাজনৈতিকবিদ, বিজ্ঞানী আৰু ক্ৰীড়াৰ ক্ষেত্ৰতো অসমীয়া পিছ পৰি থকা নাই। তাৰে এক উৎকৃষ্ট উদাহৰণ হ'ল ভোগেশ্বৰ বৰুৱাদেৱ। সৰ্বভাৰতীয় স্তৰত বিংশ শতিকাৰ খেলুৱৈ হিচাপে যেনেদৰে হকীৰ যাদুকৰ ধ্যান চান্দ, ক্ৰিকেটত তাৰকা কপিল দেৱ বা দৌৰবিদ মিল্খা সিঙক লৈ গৌৰৱ অনুভৱ কৰিব পাৰোঁ, তেন্তে আমি 1966 চনতে এছিয়ান গেমছত সোণৰ পদক লাভ কৰা দৌৰবিদ ভোগেশ্বৰ বৰুৱাদেৱক লৈ কিয় গৌৰৱ কৰিব নোৱাৰিম? ভোগেশ্বৰ বৰুৱাদেৱ আমাৰ বাবে আটাইতকৈ ডাঙৰ গৌৰৱ, যাৰ বাবে আমি গৌৰৱেৰে আজি ক'ব পাৰোঁ যে বিংশ শতিকাটো অসমৰ দৰে এক কৃষিভূমিৰ পৰা গৈ এছিয়াৰ ভিতৰতে শ্ৰেষ্ঠ দৌৰবিদ হিচাপে নিজকে পৰিচয় দিছিল আৰু অসমৰ নাম ক্ৰীড়া ইতিহাসত সোণালী আখৰেৰে লিপিবদ্ধ কৰিছিল। 1940 চনৰ 3 ছেপ্টেম্বৰ তাৰিখে শিৱসাগৰত ভোগেশ্বৰ বৰুৱাদেৱৰ জন্ম হয় আৰু দেউতাকৰ নাম আছিল ভদ্ৰেশ্বৰ বৰুৱা, মাকৰ নাম আছিল আইকন বৰুৱা। দুখীয়া কৃষক ঘৰৰ ল'ৰা আছিল বৰুৱাদেৱ। সৰুৰ পৰা খেলিছিল ফুটবল আৰু বিভিন্ন ধৰণৰ বাহ্যিক খেলসমূহ। 1960 চনত ইণ্ডিয়ান ডিফেন্স ফ'ৰ্চত যোগদান কৰিছিল 20 বছৰ বয়সত, য'ত তেওঁ দৌৰ মৰাত বেছি গুৰুত্ব দিছিল আৰু পাছত আৰ্মীৰ চাকৰি পায় আৰু কেইবাটাও ৰানিং ইভেণ্টত অংশ লৈ ভালে সংখ্যক সোণৰ পদক জিকিছিল। 1965 চনত বাংগালুৰুত অনুষ্ঠিত হোৱা নেশ্যনেল এথলেটিক কম্পিটিশ্যনত ভোগেশ্বৰ বৰুৱাদেৱে 800 মিটাৰ দৌৰত অংশগ্ৰহণ কৰে। এই প্ৰতিযোগিতাত বৰুৱাদেৱে 800 মিটাৰ মাত্ৰ 1 মিনিট 49.9 ছেকেণ্ডত সম্পূৰ্ণ কৰি এক অভিলেখ সৃষ্টি কৰিছিল, যাৰ বাবে 1966 চনত তেওঁ বেংককত অনুষ্ঠিত হোৱা এছিয়ান গেমছত অংশ লৈছিল আৰু এই এছিয়ান গেমছত 800 মিটাৰ দৌৰ প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰিছিল শ্ৰী ভোগেশ্বৰ বৰুৱাদেৱে, আৰু তাৰ বাবেই আমি আজি গৌৰৱ অনুভৱ কৰোঁ আৰু ভৱিষ্যতেও কৰিম। এছিয়ান গেমছতো বৰুৱাদেৱে এটা নতুন অভিলেখ গঢ়িছিল। এয়া হ'ল 800 মিটাৰ দৌৰ মাত্ৰ 1 মিনিট 49.4 ছেকেণ্ডত সম্পন্ন কৰিছিল। পৰৱৰ্তী সময়ত 1970 চনৰ এছিয়ান গেমছত তেওঁ 1600 মিটাৰ ৰিলে দৌৰত চিলভাৰ অৰ্থাৎ ৰূপৰ পদক লাভ কৰিছিল। গতিকে 1966 চনত অভিলেখ ৰচা এইগৰাকী অসমীয়া ক্ৰীড়াবিদ এথলীট ভোগেশ্বৰ বৰুৱাদেৱক আমাৰ উঠি অহা ল'ৰা ছোৱালীসকলে মনত ৰাখিবই লাগিব। ভোগেশ্বৰ বৰুৱাদেৱৰ জন্মদিন 3 ছেপ্টেম্বৰ তাৰিখে সমগ্ৰ অসমত অভিৰুচি ক্ৰীড়া দিৱস উদযাপন কৰা হয়। ভোগেশ্বৰ বৰুৱাদেৱৰ ক্ৰীড়াৰ ক্ষেত্ৰত এনে অনবদ্য অৱদানৰ বাবে 1966 চনত অৰ্জুন বঁটাৰে সন্মানিত কৰা হৈছিল। প্ৰিয় দৰ্শক, অৰ্জুন বঁটা ক্ৰীড়াৰ লগত জড়িত ভাৰত চৰকাৰে প্ৰদান কৰা সৰ্বোচ্চ সন্মান, আৰু এই অৰ্জুন বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়াই হ'ল শ্ৰী ভোগেশ্বৰ বৰুৱা। গতিকে প্ৰিয় দৰ্শক, ভোগেশ্বৰ বৰুৱাদেৱৰ যিখিনি অৱদান, এই অৱদানখিনি আমি মনত ৰখা উচিত। বিশ্বজগতত অসমৰ নাম তাহানিতেই উজ্বলাই থৈ গৈছে ভোগেশ্বৰ বৰুৱাদেৱে, আৰু সদৌ শেষত ভোগেশ্বৰ বৰুৱাদেৱৰ সুস্বাস্থ্য কামনা কৰি আৰু আগন্তুক অভিৰুচি ক্ৰীড়া দিৱসৰ শুভকামনাৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ।